মৰিগাঁও জিলাত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন 1960ৰ অধীনত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন 1960 আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ নিয়ম 2001ৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাটোত শিশু মনত ভয়াৱহ প্ৰভাৱ পৰাৰ আশংকা কৰি জনস্বাস্থ্য আৰু পশু কল্যাণৰ স্বাৰ্থত শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাটো নিষিদ্ধ কৰা হৈছে। তদুপৰি জীৱ-জন্তুৰ প্ৰতি অনুচিত ব্যৱহাৰ, অনুচিতভাৱে জীৱ-জন্তু কঢ়িয়াই নিয়া আৰু পৰিবহণ কৰাটো নিষিদ্ধ কৰা হৈছে। জনসাধাৰণৰ উন্নত স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদিত কাঁচ বা অনুৰূপ সামগ্ৰীৰে উপযুক্ত আৱৰণ নোহোৱাকৈ মাংস, হাঁহ, কুকুৰা আৰু তেনেধৰণৰ সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে সমগ্ৰ মৰিগাঁও জিলাতে। আজি খাদ্য সুৰক্ষা বিভাগে যোনটো অভিযান চলালে সেইটো আমাৰ মৰিগাঁও জিলাত অত্যন্ত প্ৰয়োজন আছিলে। আমাৰ হোটেলবিলাকত এটা অত্যন্ত কদৰ্য পৰিৱেশত যিখিনি বস্তু মানুহে খায় সেইখিনি বনোৱা হয় আৰু অকল সেয়ে নহয়, আমি যিবোৰ শাক চব্জি খাওঁ আমি প্ৰতিটো অকণমান যদি ভিতৰলৈ সোমাই যাওঁ কিন্তু গতিত এই শাক চব্জিবিলাক ইউৰিয়া প্ৰয়োগ কৰি আমাৰ মৰিগাঁও জিলাতেই নহয় সমগ্ৰ অসমৰ বিভিন্ন জেগাত, মই চবেই কৰা বুলি নকওঁ, কিন্তু মাছ উৎপাদনৰ ক্ষেত্ৰতো কিছুমান অত্যন্ত নিকৃষ্ট মনোবৃত্তিৰ মানুহে অকল তেওঁলোকে মুনাফাৰ বাবে তেওঁলোকে যিটো ধৰণেৰে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি কোনো খেয়াল নকৰাকৈ, কোনো গুৰুত্ব নিদিয়াকৈ এনেধৰণে তেওঁলোকে কিছুমান পদ্ধতিৰ প্ৰয়োগ কৰে, যিবোৰ পদ্ধতি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক। আজি খাদ্য সুৰক্ষা বিভাগ এটা অসমত বা সমগ্ৰ ভাৰতবৰ্ষত আজি চৰকাৰী তৰফৰ পৰা তেওঁলোকক এটা বিভাগ হিচাপে তেওঁলোকক আগবঢ়াই লৈ যোৱা হৈছে বা তেওঁলোকক ৰখা হৈছে, এই জনসাধাৰণে যাতে খাদ্যৰ সুৰক্ষা পায়। মই ভাবোঁ খাদ্য সুৰক্ষা বিভাগৰ কৰণীয় বহুত আছে আৰু বিশেষকৈ আজিৰ দিনটোত য'ত কৰ্কট ৰোগ তথা নানান ধৰণৰ ভয়াৱহ ৰোগ অকল খাদ্যৰ বাবে আমাৰ সমাজখনত দেখা দিবলৈ ধৰিছে, তাত প্ৰতিজন নাগৰিকৰ মই ভাবোঁ এটা অধিকাৰ যে তেওঁলোকে সুৰক্ষিত খাদ্য গ্ৰহণ কৰিবলৈ পায় আৰু তাত আমাৰ জিলা প্ৰশাসনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু খাদ্য সুৰক্ষা বিভাগ তথা আমাৰ মেজিষ্ট্ৰেটসকল লৈ এই অভিযান জাৰি থাকিব। আৰু তাৰ লগতে আজি আৰু এটা ওলাব, আপোনালোকৰ আজি আৰু এখন নিৰ্দেশনা ওলাব, য'ত মৰিগাঁও জিলাৰ চাৰিওপিনে আমাৰ যিসকলে মাংস বিক্ৰী কৰে, আপুনি হয়তো দেখিছে যে তেওঁলোকে ছাগলী এটা এনেকৈ ওলমাই ৰাস্তাৰ কাষত থৈ দিয়ে বা মুৰ্গী বা হাঁহ কটাৰ পিছত ছাল এৰুৱাই যোনপিনেদি যান বাহন যায় সেই যান বাহনৰ গোটেই ধোঁৱা কাৰ্বনটো যোনটো আছে সেইটো তাত আকৰ্ষিত হয়, সেইটো সেই মাংসটোৱে বা সেই মুৰ্গীটো ওলমাই থোৱা মুৰ্গী বা হাঁহ বা সেই ছাগলীটোৱে সেই তাত গোটেইখিনি সোমাই যায়। গোটেই ধূলি যোনখিনি আছে সেইখিনি বেলেগ। তাৰ ওপৰত বহুতো মাতৃ আমাৰ ওচৰলৈ আহিছে যিসকলে কয় যে ৰাস্তাত তেওঁলোক গৈ থকা অৱস্থাত মুৰ্গী এটাৰ ডিঙি যিধৰণে কাটি পেলাই এটা বাকচত পেলাই দিয়ে আৰু ধৰফৰাই সেই শিশুটোৰ সন্মুখত মুৰ্গীটোৱে যেনেকৈ মৃত্যু হয়, সেই বস্তুটো সেই তেনেধৰণৰ কামবোৰ এখন সভ্য সমাজে কেতিয়াও কৰিব নাপায়। আজি তাৰ বাবে আৰু এটা নিৰ্দেশনা মৰিগাঁও জিলাত জাৰি হৈছে আৰু এতিয়া আমাৰ মেজিষ্ট্ৰেটসকল, আমাৰ ভেটেৰিনেৰী বিভাগ তেওঁলোক সক্ৰিয় হ'ব। য'তে ত'তে মুৰ্গী কটাৰ দোকান য'ত জনসাধাৰণে অহা যোৱা কৰে, দ্বিতীয়তে সম্পূৰ্ণভাৱে য'ত এনেধৰণৰ আমি স্লটাৰ হাউচ বুলি কওঁ, যোনটো অসম চৰকাৰৰ এখন নিয়মাৱলী আছে যোনখন ফ'ল' কৰিব লাগে, সেই সংক্ৰান্তত মানুহৰ কোনো খেয়াল নাই, সেইখিনি মই ভাবোঁ জিলা প্ৰশাসনৰ এটা আমাৰ দায়িত্ব আছে, সেইখিনি ৰাইজক অৱগত কৰা। প্ৰথমতে আমি অৱগত কৰিম এই ব্যৱসায়ীসকলক আৰু যদি তেওঁলোকে নামানে
তেতিয়াহ'লে বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।